পৰ্বতঝৰাত ৰাভা সম্প্ৰদায়ৰ মহিলা নিৰুদ্দেশ মাতৃৰ চকত ভাত পানী এৰিছে কণমানি পুত্ৰই। কাজিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বৰ্ষিঝৰা গাঁৱৰ বাসিন্দা ফণীন্দ্ৰ ৰাভাৰ পত্নী ললিতা ৰাভা নামৰ ২৮ বছৰীয়া মহিলাগৰাকী যোৱা ১৭ নৱেম্বৰ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। মঙলবাৰে দিনৰ ২ বজাত সংবাদ মাধ্যমত পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ১৬ নৱেম্বৰ তাৰিখে ললিতা ৰাভাই ৭ বছৰীয়া পুত্ৰক এৰি চাপকাটা অঞ্চলৰ কাছিয়াবাৰীত তেওঁৰ মাতৃগৃহত গৈছিল। পিতৃগৃহত নিশাটো কটোৱাৰ পাছৰ ১৭ নৱেম্বৰত স্বামী গৃহলৈ যাত্ৰা কৰে বুলি স্বামী ফণীন্দ্ৰ ৰাভাক ফোনযোগে অৱগত কৰাইছিল। কিন্তু তাৰ পাছতো ললিতা ৰাভাৰ মোবাইল ফোন ৰহস্যজনকভাৱে ছুইচ অফ হৈ পৰে। উপায়ন্তৰ হয় ১৮ নৱেম্বৰ তাৰিখত ফণীন্দ্ৰ ৰাভাই চাপকাটা আৰক্ষী চকীত পত্নী নিৰুদ্দেশ হোৱা সম্পৰ্কে এখন এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে আজিৰ দিনলৈকে নিৰুদ্দিষ্ট হোৱা মহিলাগৰাকীৰ সুসূত্ৰ উলিয়াব সক্ষম হোৱা নাই। ইপিনে ৭ বছৰীয়া পুত্ৰই মাকৰ শোকত ভাত পানী খোৱা এৰি দিয়াত বিপাঙত পৰিছে স্বামী ফণীন্দ্ৰ ৰাভাৰ পৰিয়ালে। মোৰ নাম ফণীন্দ্ৰ ৰাভা, গড় বৰ্ষিঝৰা পাৰ্ট 1 কুচুতলা। কি হৈছে মানে মোৰ মেছেজটো ১৬ তাৰিখত নিজৰ মাক চাবলৈ কৈছিল। অসুখ বেমাৰত ভুগি আছে তো, বেমাৰ হৈ আছে তো, এইটো চাব বুলি নিজৰ মাকৰ ঘৰত ১৬ তাৰিখত গৈছে। তাৰপিছত শুক্ৰবাৰৰ কি কয় দেওবাৰৰ দিনা ১৭ তাৰিখত মোক ফোন কৰিছে যে মোৰ ল'ৰাৰ নামটো কয় মোক কৈ আছে যে এইটো মই কৈ আছোঁ, মই ঘৰত যাব বুলি মোক ৰাতিপুৱা ফোন। নাই নাই লৈ যোৱা নাই, ঘৰত থৈ গৈছে। হয় মোৰ লগতে আছে ল'ৰাটো। ১৭ তাৰিখত কি পিতৃগৃহৰ পৰা আহি আছিল? হয়, কি ফোন কৰিছিল নেকি? ফোন কৰিছে মই যাব, মই গৈ আছোঁ বুলি মোক ফোন কৰিছে। তাৰপিছত মোবাইলটো ছুইচ অফেই নাই। এফআইআৰ দাখিল কৰিছে নেকি? হা? এফআইআৰ দিছে নেকি? এফআইআৰটো চাপকাটা থানাত দিয়া হৈছে মিচিং কেছত। আপোনাৰ থানা কোনটা পৰে? আমাৰ থানাটো কাজিগাঁও হয়। তথাপি মানুহটো সেই পলৰ পৰা নাই, সেইটো কাৰণে ইফালে কেছটো দিয়া হৈছে। কোচেগাঁৱৰ চাপকাটা? অঁ, কোচেগাঁও চাপকাটা। পুলিচে কি বুলি কয়? পুলিচেতো কৈ আছে এতিয়ালৈকে খবৰ দিয়া নাই। নাই। ঘৰৰ পৰিৱেশ কেনেকুৱা আপোনাৰ? আমাৰ ঘৰটো চলি আছে মোটামুটি। ল'ৰাটো কান্দা কাটি কৰে নেকি? ল'ৰাটো কান্দা কাটি কৰি আছে, ময়োতো কৰি আছে কান্দা কাটি। ভাতে নাখায় ল'ৰাটো। ল'ৰাটোৰ বয়স কিমান হৈছে? ল'ৰাটো ৭ বছৰ হৈছে।